আপুনি জানেনে যে অত্যাধিক ইন্ধনৰ ব্যৱহাৰে গোলকীয় উষ্ণতা বৃদ্ধিত এক মুখ্য ভূমিকা গ্ৰহণ কৰে। যেতিয়াই আমি বিভিন্ন কামত জীৱাশ্ম ইন্ধনবোৰ দহন কৰোঁ, তাৰ পৰা নিৰ্গত হোৱা তাপ বা উষ্ণতা গ্ৰীণহাউছ গেছে বায়ুমণ্ডলত আবদ্ধ কৰি ৰাখে, যাৰ ফলত উষ্ণতা বৃদ্ধি হয়, হিমবাহবোৰ গলিবলৈ আৰম্ভ হয় আৰু বতৰত কিছুমান পৰিৱৰ্তন হোৱাও দেখা যায়। সেয়েহে বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে যদিহে আমি ইন্ধনৰ ব্যৱহাৰ হ্ৰাস নকৰোঁ, তেন্তে পৰৱৰ্তী কেইটামান দশকত বিশ্বৰ তাপমাত্ৰা 1.5 ডিগ্ৰী চেলছিয়াছতকৈ ওপৰলৈ বৃদ্ধি হ'ব পাৰে আৰু তাপমাত্ৰা বৃদ্ধিৰ ফলত তীব্ৰ খৰাং, বানপানী আৰু অপ্ৰত্যাশিত জলবায়ু পৰিৱৰ্তনৰ দৰে বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ইন্ধনৰ সঠিক ব্যৱহাৰৰ অভ্যাস কৰি আমি কেৱল ধনৰাশি কৰাই নহয়, আমাৰ পৃথিৱীখনৰো পৰিৱেশ সুৰক্ষিত কৰিব পাৰোঁ। মনত ৰাখিব, আপুনি সঞ্চয় কৰা ইন্ধনৰ প্ৰতিটো টোপাল হৈছে এক শীতল আৰু স্বাস্থ্যকৰ পৃথিৱী গ্ৰহ দিয়াৰ দিশত এখোজ। এয়া সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত